Hello everyone, welcome back to our channel. আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যেটো আমি 1500 প্লাস সোশ্যাল স্টাডিজৰ MCQ সিৰিজ ষ্টাৰ্ট কৰিছো। তাৰে আজি 18 নম্বৰ পাৰ্টটো হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হয়। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। সো তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি দিব। আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে তেন্তে ফেসবুক পেজটো ফলো কৰি ল'ব। সো তেনেহ'লে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো আছে which among them take oath to uphold the constitution and laws। ইয়াৰে কোনে সংবিধান আৰু আইন ৰক্ষাৰ শপত লয়। এটা অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ CJI চিফ জাষ্টিস অফ ইণ্ডিয়া। চিফ জাষ্টিস অফ ইণ্ডিয়াই সংবিধান আৰু আইন ৰক্ষাৰ শপত লয়। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, দেয়াৰ আৰ হাউ মেনি হাই কোৰ্টছ ইন ইণ্ডিয়া। ভাৰতত কিমান উচ্চ ন্যায়ালয় আছে। ইয়াতেও 4টা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 25। ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ হাই কোৰ্ট হেজ মেক্সিমাম নাম্বাৰ অফ বেঞ্চেছ। কোনখন উচ্চ ন্যায়ালয়ত সৰ্বাধিক বেঞ্চ আছে। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি গুৱাহাটী হাই কোৰ্ট। গুৱাহাটী উচ্চ ন্যায়ালয়ত সৰ্বাধিক বেঞ্চ আছে। সকলোৱে মনত ৰাখিব অপচন চি হৈছে কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, হুইচ হাই কোৰ্ট হেজ মেক্সিমাম নাম্বাৰ অফ জাজেছ। কোনখন উচ্চ ন্যায়ালয়ত সৰ্বাধিক ন্যায়াধীশ আছে। ইয়াতেও অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ এলাহাবাদ হাই কোৰ্ট। এলাহাবাদ উচ্চ ন্যায়ালয়ত সৰ্বাধিক ন্যায়াধীশ আছে। সকলোৱে মনত ৰাখিব অপচন এ হৈছে কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম এ ভাইচ প্ৰেছিডেণ্ট। উপসভাপতি হ'বলৈ ন্যূনতম বয়স কিমান। ইয়াতে অপচনৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি 35 ইয়াৰ্ছ। সকলোৱে মনত ৰাখিব উপসভাপতি হ'বলৈ ন্যূনতম বয়স লাগিব 35 ইয়াৰ্ছ। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰটেক্টছ ফৰ্চড লেবাৰ এণ্ড চিলড্ৰেন ৱাৰ্কিং আণ্ডাৰ 14 ইয়াৰ্ছ। কোনটো মৌলিক অধিকাৰে বলপূৰ্বক শ্ৰম আৰু 14 বছৰৰ তলৰ কাম কৰা শিশুক সুৰক্ষা দিয়ে। এটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন চি ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। এইটো অধিকাৰে বলপূৰ্বক শ্ৰম আৰু 14 বছৰৰ তলৰ কাম কৰা শিশুক সুৰক্ষা দিয়ে। সকলোৱে মনত ৰাখিব অপচন চি হৈছে কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, হু এপইণ্টছ গভৰ্ণৰ। ৰাজ্যপাল কোনে নিযুক্তি দিয়ে। ইয়াতে অপচন আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন ডি প্ৰেছিডেণ্টে। ৰাজ্যপাল প্ৰেছিডেণ্টে সভাপতিয়ে নিযুক্তি দিয়ে। সকলোৱে মনত ৰাখিব অপচন ডি হৈছে কাৰেক্ট অপচন। নেক্সট কুৱেশ্যন, ফাৰ্ষ্টলি দেয়াৰ ৱেৰ হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ। প্ৰথমতে মৌলিক অধিকাৰ কিমান আছিল। ইয়াতে অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন চি 7। প্ৰথমতে মৌলিক অধিকাৰ 7টা আছিল। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হাইকোৰ্ট জাজেছ আৰ এপইণ্টেড বাই হোম। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে। ইয়াতে অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি। সকলোৱে মনত ৰাখিব প্ৰেছিডেণ্টে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক প্ৰেছিডেণ্টে নিযুক্তি দিয়ে। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ মিলিটাৰী পাৱাৰ। সামৰিক ক্ষমতা কাৰ আছে। ইয়াতে অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি প্ৰেছিডেণ্ট। সামৰিক ক্ষমতাও প্ৰেছিডেণ্টৰ থাকে। সকলোৱে মনত ৰাখিব অপচন ডি হৈছে কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, ইফ প্ৰেছিডেণ্ট ৰিজাইন্ড ফ্ৰম দ্য পোষ্ট দেন হু উইল চাৰ্ভ দেয়াৰ পোষ্ট এট দেট টাইম। যদি ৰাষ্ট্ৰপতিয়ে পদৰ পৰা পদত্যাগ কৰে তেন্তে সেই সময়ত কোনে তেওঁৰ পদত সেৱা আগবঢ়াব। ইয়াতে অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি। সকলোৱে মনত ৰাখিব ভাইচ প্ৰেছিডেণ্ট। যদি ৰাষ্ট্ৰপতিয়ে পদৰ পৰা পদত্যাগ কৰে তেন্তে সেই সময়ত ভাইচ প্ৰেছিডেণ্টে সেৱা আগবঢ়াব। সকলোৱে মনত ৰাখিব অপচন চি হৈছে কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য এক্সিকিউটিভ হেড অফ ইণ্ডিয়া। ভাৰতৰ কাৰ্যবাহী মুৰব্বী কোন। ইয়াতে ফোন হৈ গৈছে, এইটো হ'ব কোন। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি। সকলোৱে মনত ৰাখিব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতৰ কাৰ্যবাহী মুৰব্বী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকেল ইজ ৰিলেটেড টু এভুলেশ্যন অফ আনটাচেবিলিটি। কোন অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্তিৰ সৈতে জড়িত।
এতিয়া অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, সকলোৱে মনত ৰাখিব আৰ্টিকেল 17। 17 নম্বৰ অনুচ্ছেদে অস্পষ্টতা বিলুপ্তিৰ সৈতে জড়িত, সকলোৱে মনত ৰাখিব অপশ্যন বি হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকেল হেজ প্ৰভিশ্যন ৰিলেটেড এক্সপ্লুটেশ্যন অফ চিলড্ৰেন? কোনটো অনুচ্ছেদত শিশু শোষণৰ সৈতে জড়িত ব্যৱস্থা আছে? এতিয়া অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, সকলোৱে মনত ৰাখিব আৰ্টিকেল 24। আৰ্টিকেল 24ত শিশু শোষণৰ সৈতে জড়িত ব্যৱস্থা আছে, সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো আছে, ছিকিম ৱাজ মেড ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট? কোনটো সংশোধনীৰ অধীনত ছিকিমক ভাৰতৰ অবিচ্ছেদ্য অংগ কৰা হ'ল? ইয়াতে অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো জনোৱাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, 36 এমেণ্ডমেণ্ট, সকলোৱে মনত ৰাখিব 36 এমেণ্ডমেণ্টৰ অধীনত ছিকিমক ভাৰতৰ অবিচ্ছেদ্য অংগ কৰা হৈছে, সকলোৱে মনত ৰাখিব। চ' আজিলৈকে ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।